নমস্কাৰ, স্বাগতম মিত্ৰৰ বাতৰিলৈ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ৰাজ্যৰ দলৰ সৈতে আসন বুজাবুজি নকৰে কংগ্ৰেছে। ৰাজ্যৰ দলক আসন এৰি নিদিয়ে কংগ্ৰেছে। বিৰোধীৰ মিত্ৰতা চৰম অনিশ্চয়তাত। অখিল গগৈক বাদ দি আসন ভাগ বতৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ। কাইলৈ ৰাজ্যৰ দলক বাদ দি বিৰোধী দলৰ সমষ্টিৰ তালিকা প্ৰকাশ কৰিবলৈ সাজু কংগ্ৰেছ। ৰাজ্যৰ দলক বাদ দি আন দলৰ নেতাক ফোন কংগ্ৰেছ নেতৃত্বৰ। সংবাদমেলত বিৰোধীৰ আসন ভাগ বতৰাৰ কথা ৰাজহুৱা কৰিবলৈ আন দলৰ নেতাক ফোন কংগ্ৰেছ নেতৃত্বৰ। অৱশ্যে এই পৰ্যন্ত অখিল গগৈৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই কংগ্ৰেছ নেতৃত্বই। অখিল গগৈৰ বিশ্বাস যে কংগ্ৰেছে তেওঁলোকক বিশ্বাসঘাতকতা নকৰে। সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব। আমিতো আমাক যদি এৰি থৈ যায়, এনেকৈ বিশ্বাসঘাতকতাই কৰে, তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব। আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো? আপোনালোকে নিজে কওক। গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব, এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাজ্যৰ দলক বাদ দিয়ে আনুষ্ঠানিক বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম। কিন্তু বাকী দলবিলাকে মই জনামতে বাকী দলবিলাক আটাইবিলাক দলে বামপন্থী দল, সোমপন্থী দল, আঞ্চলিকতাবাদী দল, সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে। নহয়, আমি সকলোৱে একেলগে খেলিম আৰু আমাৰ লগত সমস্যাও বেছি নাই ন। 3টামান সমষ্টিৰ সমস্যা, 3টা সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব। গতিকে তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব। নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব। শিৱসাগৰত পিষ্টলসহ দুজনক আটক কৰা হৈছে। আমগুৰিৰ পৰা শিৱসাগৰ অভিমুখে দুজন লোকে এখন ফৰ্চুনাৰ বাহনত মাৰণাস্ত্ৰ কঢ়িয়াই আনিছিল। বাহনখন আৰু মাৰণাস্ত্ৰৰ লগতে দুটাকৈ মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰে। যোৰহাটৰ পদুমণি জাপি সজিয়াৰ পল্লৱ শইকীয়া ওৰফে মুন আৰু আনজনক যোৰহাটৰ ভৰত শইকীয়া কাটক। পল্লৱ শইকীয়া ওৰফে মুন ভাৰতীয় সেনাবাহিনীৰ এজন অৱসৰপ্ৰাপ্ত জোৱান। পল্লৱ শইকীয়া পূৰ্বেও গাহৰি চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। আমি এখন ফৰ্চুনাৰ গাড়ী ইণ্টাৰচেপ্ট কৰিছোঁ। ফৰ্চুনাৰ গাড়ীখন চাৰ্চ কৰোঁতে আমি পিষ্টল এটা পাইছোঁ, পিষ্টলৰ মোবাইল ফোন এনেকৈ পাইছোঁ। আমাৰ গোপন সূত্ৰৰ আমাক খবৰ আছিলে, সেইমতে আমি চাৰ্চ কৰিলোঁ। এতিয়া বৰ্তমান দুজন ব্যক্তি পাইছোঁ, সোধপোছ চলি আছে। এইটো এনেই হেণ্ডমেডত লগা নাই, ফেক্টৰী মেড নিচিনা লাগিছে। পৰৱৰ্তী পৰ্যায়ত ওলাব ক'ৰ পৰা আনিছে। সেইটো এতিয়ালৈকে মটিভটো তেওঁলোকে কোৱা নাই, কিন্তু আমি সোধপোছত আমি ওলাব। এজনৰ ইয়াতে আমগুৰিত, এজনৰ টিয়কত। কাজিৰঙাত গড়ৰ আক্ৰমণৰ দুটা পৃথক ঘটনা। বাগৰি বনাঞ্চলত গড়ৰ আক্ৰমণত আহত হ'ল বনকৰ্মী। কৰ্তব্যৰত নিতুল গগৈ নামৰ বনকৰ্মীজনক গড়ৰ আক্ৰমণ। হাতীখুলি চাহ বাগিচাতো গড়ৰ আক্ৰমণত এজন আহত। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ দুয়োজনকে। দুটাকৈ গড়ৰ আক্ৰমণৰ ঘটনা কাজিৰঙাত। বাগৰি বনাঞ্চলত গড়ৰ আক্ৰমণত আহত হ'ল এজন বনকৰ্মী। ইফালে হাতীখুলি চাহ বাগিচাতো গড়ৰ আক্ৰমণত আহত হ'ল এজন ব্যক্তি। ডাকু বুলি তাৰ নামটো আমি গম পাওঁ। তেখেতে আজি বাগানৰ অস্থায়ী শ্ৰমিক হয়। তেখেতে আজি আমাৰ 3 নম্বৰ ছেকশ্যনত আহি তাৰ শাক তুলিব আহিছিলে। এই সময়ত ফৰেষ্ট বিভাগৰ গাফিলতিৰ কাৰণে আজি 1 মাহ ধৰি গড়টোৱে পোৱালি এখন দিছে। এই পোৱালিক লৈ পেলাই গোটেই বাগানটোত গোটেই এইফালে সোমাই পেলাই গোটেই অস্ত কৰি আছে। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে আজিলৈকে তাৰ লৈ পেলাই কোনো একশ্যন লোৱা নাই। গড়ে আক্ৰমণ কৰিলে। আমি বাৰম্বাৰ ফৰেষ্ট বিভাগক কৈছিলোঁ যে মাক পোৱালিৰ গড়ে আমাৰ বাগিচা অঞ্চল সোমায়। আমি বাৰে কোৱাৰ পাছতো বন বিভাগে কোনো ধৰণৰ হস্তক্ষেপ নকৰিলে। আৰু আজি হস্তক্ষেপ নকৰাকৈ আজি আমাৰ শ্ৰমিক ৰাইজক আজি আক্ৰমণ কৰিবলৈ পালে। হয়, আমাৰ নিতুল গগৈ নামৰ এজন হোমগাৰ্ড হয়। আমাৰ তাতে কৰ্মৰত হৈ আছিলে। বাঘমাৰী নামৰ এটা এণ্টি পচিং কেম্প আছিলে। তাতে ডিউটি কৰি থকা সময়ত মাক পোৱালি গড়ে তেওঁক খেদাৰ পিছত তেওঁক ইনজিউৰ কৰিলে। অলপ তেওঁক কামোৰা নাই, ভাগ্য ভাল তেওঁ, কিন্তু অলপ তেওঁ লম্বাৰ অলপ পেইন হৈছে। এতিয়া বেক পেইন হৈ আছে আৰু অলপ
চেষ্টত অলপ দুখ পাইছোঁ বুলি কৈছে। চ' এতিয়া আমি জখলাবন্ধালৈ লৈ আহিলোঁ। চ' জখলাবন্ধাৰ পৰা আমি যিহেতু আমাৰ টাই আপ আছে গুৱাহাটী এপলৰ লগত, চ' আমি এতিয়া ফাৰ্ডাৰ বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি গুৱাহাটীলৈ যাম। মহানগৰীৰ চচলত শিক্ষক সমাজৰ প্ৰতিবাদ। শ্ৰেণীকোঠা এৰি আমৰণ অনশনত বহিল শিক্ষয়িত্ৰী সন্থা। চাকৰি নিয়মীয়াকৰণৰ দাবীত আমৰণ অনশন কাৰ্যসূচী। সদৌ অসম প্ৰাক প্ৰাথমিক শিক্ষয়িত্ৰী সন্থাৰ আমৰণ অনশন কাৰ্যসূচী। চাকৰি নিয়মীয়াকৰণৰ আশ্বাসৰ পাছতেই চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উঠিছে। সদৌ অসম প্ৰাক প্ৰাথমিক ক শ্ৰেণী শিক্ষয়িত্ৰী উদ্যোগত চচলত আজিৰে পৰাই ৰূপায়ণ কৰা হৈছে আমৰণ অনশন কাৰ্যসূচী। তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীত তেওঁলোকে চচলৰ যি প্ৰতিবাদস্থলী আছে, নিৰ্ধাৰিত যি প্ৰতিবাদস্থলী আছে, এই প্ৰতিবাদস্থলীত তেওঁলোকে আজিৰে পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ক'ব লাগিব যে তেওঁলোকৰ যি চাকৰি নিয়মীয়াকৰণ, সেই চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক কেইবাবাৰো সাক্ষাৎ কৰিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ এই সমস্যাসমূহ সমাধানৰ আশ্বাসো প্ৰদান কৰিছিল। কিন্তু আজুকপতি তেওঁলোকৰ সেই সমস্যাসমূহ সমাধান নোহোৱাৰ বাবে তেওঁলোকে আজিৰে পৰা পুনৰ চচলৰ প্ৰতিবাদস্থলীত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু মই দৃশ্যসমূহ দেখুৱাইছোঁ নিজে অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। এনেদৰে সদৌ অসম প্ৰাক প্ৰাথমিক ক শ্ৰেণীৰ শিক্ষয়িত্ৰী সন্থাৰ উদ্যোগত চচলৰ যি নিৰ্ধাৰিত ধৰ্ণাস্থলী আছে, অনশনস্থলী আছে, তাত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকৰ পৰা তেওঁলোকৰ কিছু কথা জানিব চেষ্টা কৰিম। কিন্তু তাৰ আগতে ক'ব লাগিব যে তেওঁলোকে পূৰ্বতেও তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল, কেইবাবাৰো প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়াৰ পিছতো আশ্বাস এতিয়ালৈকে কিন্তু সমাধান নহ'ল বা আশ্বাসসমূহ পূৰণ নহ'ল। তাৰ ফলস্বৰূপে তেওঁলোকে আজি পুনৰবাৰ ইয়াতে আমৰণ অনশন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। বাইদেউ, মই আপোনাৰ কাষলৈ আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল, আশ্বাসো প্ৰদান কৰিছিল, কিন্তু আজুকপতি সেয়া সফল নহ'ল, সমাধানৰ সূত্ৰ নুলিয়াল আৰু আজি পুনৰবাৰ আপোনালোকে আমৰণ অনশন কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিছে। কি ক'ব বা কি আহ্বান জনাব মুখ্যমন্ত্ৰীগৰাকীক? হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে আমাৰ মনৰ ভাৱ আপোনালোকে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী মহোদয়লৈকে প্ৰেৰণ কৰিবলৈ আহিছে। গতিকে আমি আচলতে সদৌ অসম প্ৰাক প্ৰাথমিক ক শ্ৰেণীত আমি শিক্ষাদান কৰি আছোঁ বহুদিন ধৰি, বহু বছৰ ধৰি, 20-25 বছৰ হৈ গৈছে। বহু জেগাত, বহু জিলাত আমি এনেদৰে গৈ তেখেতক লগ কৰিছোঁ। বহু ঠাইতে শেষত আমি বিজনীত লগ কৰিছোঁ, যোৱা 25 জুনত লগ কৰিছোঁ। তেতিয়াও তেখেতে কৈছে যে আপোনালোকক হ'ব বাইদেউ, আপোনালোকক আমি এইখিনি ইলেকশ্যনৰ আগত মই নিয়মীয়াকৰণ কৰি দি যাম। আৰু লাষ্ট আমি মাজুলীত লগ কৰিছোঁ। মাজুলীত লগ কৰোঁতেও তেওঁ কৈছে, আৰু আমাৰ বহুত বিশ্বাস আছে তেওঁ আচলতে আমাক এইখিনি নিয়মীয়াকৰণ কৰি দিব বুলি আমি বহুত বিশ্বাস ৰাখিছোঁ তেওঁৰ ওপৰত। তেওঁৰ নিচিনা জনপ্ৰিয় নেতা নাই, মন্ত্ৰী নাই, নেতা নাই। আমাৰ খুব জনপ্ৰিয় এজন মুখ্যমন্ত্ৰী আচলতে কোনো ৰাজ্যত তেনেকৈ আচলতে আমি দেখা নাই, ইমান জনপ্ৰিয় হৈ উঠা জনতাৰ মাজত। গতিকে আমি বহুত আশা ৰাখিছোঁ তেওঁ আমাক ইলেকশ্যনৰ আগতে যেনেদৰে কথা দিছে আমাক, তেনেকৈ তেওঁ আমাক এইখিনি নিয়মীয়াকৰণ কৰি দিব, আৰু এয়াই আমাৰ তেওঁৰ ওচৰত দাবী। সোণাপুৰৰ জুবিন ক্ষেত্ৰত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ। মহিলা কনিষ্টবলক অশালীন ব্যৱহাৰ সুৰাপায়ীৰ দলৰ। সুৰামত্ত যুৱকৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ'ল আৰক্ষী। বিষ্ণু দৈমাৰী, বিকাশ দৈমাৰী নামৰ দুজন জোৱান আহত হয়। 3 সুৰামত্ত যুৱকক গ্ৰেপ্তাৰ কৰে পাছত সোণাপুৰ আৰক্ষীয়ে। দক্ষিণ শালমাৰাৰ আলম আলী, বামুন্দিৰ মুকুট দাস আৰু ৰঞ্জন দাসক গ্ৰেপ্তাৰ। যোৱাকালি আবেলি জুবিন ক্ষেত্ৰত 3জন ব্যক্তি, তেওঁলোকৰ নাম হ'ল মুকুট দাস, ৰঞ্জন দাস, 2জনৰ ঘৰ শুৱালকুছি আৰু এজন হ'ল আলম আলী, তেওঁৰ ঘৰ চাউথ চালমৰা। তেওঁলোকে মদ্যপান কৰি আহি জুবিন ক্ষেত্ৰত এটা অপ্ৰীতিকৰ সৃষ্টি কৰে, যাৰ ফলত তাত জুবিনৰ অনুৰাগীবিলাকে উত্তেজিত হয়। উত্তেজিত হোৱাত আমাৰ তাত কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদানত তেওঁলোকক বচাই আনে। বচাবলৈ যাওঁতে আমাৰ আৰক্ষীকে তেওঁলোকে অলপ মিছবিহেভ কৰে আৰু কিছু লোকক আঘাতপ্ৰাপ্ত কৰে। আৰু দুগৰাকী আমাৰ লেডিজ পুলিচ আছিলে, তেওঁলোককো শাৰীৰিকভাৱে পদস্থ কৰে। আৰু 2জন কনিষ্টেবলক এজনকতো হাতত কামুৰিও দিছে তেওঁলোকে। আৰু তেওঁলোকক আমি আইনী থানালৈ লৈ অহা হয়। তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব।
তেওঁলোকে যেতিয়া তেনেকৈ অসভ্যালি কৰিছে মানুহক গালি গালাজ কৰা দেখি আমি আগবাঢ়ি গ'লোঁ গৈ তেওঁলোকক বাৰে বাৰে বুজাইছোঁ যে আপোনালোকে তেনেকুৱা নকৰিব অসভ্যালি নকৰিব কিন্তু বুজোৱাৰ পিছত তেওঁলোকে আমি কৈ থকা অৱস্থাতে আহি ডাইৰেক্ট গাত হাত দিছে মোৰ লগত আৰক্ষীৰ বাইদেউ এগৰাকী আছিলে ট্ৰেফিকৰ তেওঁ আহিছে তেওঁৰো গাত বাৰে বাৰে হাত দিছে আমাক মাৰিবলৈ বাৰ বাৰ খেদি আহিছে আমাক গুচাই মোৰ লগত যিকেইজন সহকৰ্মী আছিলে তেওঁলোকৰো গাত হাত দি কিনে শাৰীৰিকভাৱে অপদস্থ কৰিছে আমাক আৰু বিভিন্ন ধৰণে গালি গালাজ কৰিছে বহুত অপ্ৰীতিকৰ পৰিৱেশ এটা সৃষ্টি কৰিছিলে তাতে কালি আমাৰ ইমাৰ্জেঞ্চি ডিউটি আছিলে ইমাৰ্জেঞ্চি ডিউটি আমি গৈছিলোঁ তেখেতলোকৰ জুবিন ক্ষেত্ৰত কিবা হৈছিলে বুলি গম পাইছিলোঁ অলপ তেতিয়া আমি আনিব যাওঁতে আমাৰ গাড়ীৰ ওপৰত উঠি আনি থাকোঁতে তাক হাতত ধৰি আহিছিলোঁ হাতত একো কৰিব নোৱাৰি ডাইৰেক্ট মুখেৰে কামুৰি দিছে ইয়াৰ বাহু ভাৰতৰ প্ৰাক্তন ৰেল মন্ত্ৰী মুকুল ৰয়ৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মুকুল ৰয়ে দীৰ্ঘদিনৰে পৰা একাধিক ৰোগত আক্ৰান্ত আছিল মুকুল ৰয় বংগৰ ৰাজনীতিৰ চাণক্য হিচাপে জনাজাত আছিল মুকুল ৰয় হৃদৰোগত আক্ৰান্ত হৈ ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰেল মন্ত্ৰীগৰাকীয়ে ডিমা হাছাও জিলাৰ হাৰাংগাজাৰ দলাইচুংগাত অঘটন নিশা হঠাৎ খহি পৰিল নিৰ্মীয়মান দলঙৰ এটা অংশ শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ নিৰ্মাণত এই অঘটন নিৰ্মাণকাৰী সংস্থাক অধিক হেঁচা দিয়াৰ অভিযোগ সৌভাগ্যক্ৰমে ঘটনাত হতাহত নহ'ল কোনো লোক दलाईचुंगा ये ब्रिज लो मटेरियल्स प्लस ब्रिज ही टूट गया ज़्यादा दिन भी नहीं हुआ अभी तक फिनिशिंग भी नहीं हुआ अभी टूट गया पूरा के चला गया अभी यहाँ पर हटा रहा है जो मटेरियल्स वेस्ट हो गया उसको अभी हटा रहा है ये देखिए आदमी भी इंजर्ड हुआ 3 जन जो अभी हॉस्पिटल पे है নেপালত ভয়ংকৰ পথ দুৰ্ঘটনা ত্ৰিশুলী নৈত বাছ বাগৰি 18 গৰাকী লোকৰ মৃত্যু মৃতকৰ ভিতৰত আছে 6 গৰাকী মহিলা মৃতকৰ ভিতৰত আছে 2 গৰাকী বিদেশী পৰ্যটক 25 গৰাকীৰো অধিক লোকক জীৱন্তে উদ্ধাৰ যাত্ৰীবাহী বাছখনত আছিল মুঠ 44 গৰাকী যাত্ৰী সোমবাৰে নিশা প্ৰায় 1:15 পোখৰাৰ পৰা কাঠমাণ্ডুলৈ যাত্ৰা কৰা এখন যাত্ৰীবাহী বাছ ধাদিং জিলাৰ ত্ৰিশুলী নদীত পৰে বেনিঘাট ৰোৰাং গ্ৰাম্য পৌৰসভাৰ 3ৰ চিনাধৰা চৰাউণ্ডি অঞ্চলত সংঘটিত হৈছে এই ঘটনা পৃথিৱী ঘাইপথেৰে গৈ থকা বাছখন হঠাতে পথৰ পৰা বাগৰি প্ৰায় 300 মিটাৰ ওপৰৰ পৰা নদীত বাগৰি পৰে মৃত লোকসকলৰ ভিতৰত 6 গৰাকী মহিলা আৰু 12 জন পুৰুষ আছে আহতসকলৰ ভিতৰত আছে 8 গৰাকী মহিলা 18 গৰাকী পুৰুষ আৰু 1 গৰাকী নাবালিকা এই দুৰ্ঘটনাত আহত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে মৰাণত গহনা ব্যৱসায়িক লুট কৰা ডকাইত গ্ৰেপ্তাৰ সকলিয়াৰ ৰাজু তাঁতী নামৰ অভিযুক্তজন আৰক্ষীৰ জালত পৰিছে মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজু তাঁতীক ডকাইতিত ব্যৱহাৰ কৰা পালচাৰ বাইকখনো জব্দ কৰে পলাতক আনটো ডকাইতৰ সন্ধানত আৰক্ষীয়ে অভিযান চলায় শুকুৰবাৰে 7.5 লাখ টকাৰ সোণ লুটিছিল 2 ডকাইতে কামাখ্যা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী সুভাশিষ কৰ্মকাৰ আৰু কৰ্মচাৰীক লুটপাট চলাইছিল ডকাইতে মোৰ কৰ্মচাৰীজন মোৰ আগফালে বহি আছে মই স্কুটিৰ পিছফালে আছিলোঁ এই মোৰ হাতত বেগ এটা আছিলে বেগত মানে সোণৰ গহনা বাকচ দুটা আছিলে লৈ আহি আছিল সেইফালৰ পৰা বাইকত 2জন ল'ৰা আহিলে আহি কিনে পূৰা বেগ টনা ওজা কৰি থাকোঁতে মই বাইকৰ পৰা পৰি গ'লোঁ স্কুটিৰ পৰা আৰু মোৰ দোকানৰ ল'ৰাটো এইফালে সিও পৰি গ'ল দুইটা পৰি যোৱাৰ পিছত হাতৰ পৰা বেগটো এৰাই যোৱা বেগটো লৈ কিনে চিধা পলাই গৈছিলোঁ যুৱকক আটক কৰিছে আৰু সেই উক্ত বাইকখন উদ্ধাৰ কৰিছে গম পায়নে নাই মই শুনিছিলোঁ কথাটো ছাৰে মোক কৈছিলে আশা কৰিছোঁ বস্তুখিনি পাই যাম বুলি প্ৰসংগ জিএমচিএইচ চৌহদৰ পৰা শিশু নিৰুদ্দেশ মুখত মাস্ক পৰিহিত এগৰাকী মহিলাই জিএমচিএইচত থৈ গৈছিল শিশুটি শনিবাৰে পুৱা 9:07 মহিলাগৰাকীয়ে শিশুটিক জিএমচিএইচত থৈ যোৱাৰ দৃশ্য চিচিটিভিত বন্দী হয় আৰক্ষীয়ে চিচিটিভি ভিজুৱেলছ নিৰীক্ষণ কৰি অব্যাহত ৰাখিছে তদন্ত মুখত মাস্ক পৰিধান কৰাৰ বাবে মহিলাগৰাকীক চিনাক্তকৰণত অসুবিধাত পৰিছে আৰক্ষী চিচিটিভি ভিজুৱেলছত ধৰা পৰা মহিলাগৰাকীৰ চিনাক্তকৰণৰ বাবে শিশুটিৰ মাতৃক থানালৈ মাতিছে আৰক্ষীয়ে যিগৰাকী মহিলাই প্ৰথম দিনা
খাবলৈ দিছিল সেইগৰাকী মহিলাই শিশুটি নিয়াৰ সন্দেহ মাতৃৰ। বাতৰি পৰিৱেশন, আৰক্ষীৰ তদন্ত আৰু শিশুটিয়ে কন্দা-কটা কৰাৰ বাবে পুনৰ উভতাই দিয়াৰ সন্দেহ। ইফালে আৰক্ষীয়ে শিশুটিৰ নিৰুদ্দেশক লৈ লাভ কৰিছে আন কেতবোৰ তথ্য। শিশুটি উদ্ধাৰৰ বাবে এজন লোকক অনলাইনত পইচা দিছিল শিশুটিৰ পৰিয়ালে। দুবাৰকৈ অনলাইনত 1300 আৰু 2100 টকা প্ৰেৰণ কৰিছিল লোকজনক। আৰক্ষীৰ আগত এই তথ্য প্ৰকাশ কৰা নাছিল শিশুটিৰ মাতৃ আৰু পৰিয়ালে। শিশুটি নিৰুদ্দেশৰ আঁৰত মাতৃৰ হাত থকাৰো সন্দেহত তদন্ত চলাইছে আৰক্ষীয়ে। মামার টাকা থাকে মই তাতে খবর ললো হয় সেখানে তোমার যদি নাম্বার থাকে নাম্বারটা দিয়ে নিয়ে গেছে ইয়াকে গেছে যে মই তো মোবাইল নচলাও এত বই থাকে কেন আঁকো হচ্ছে যে আমার আপনি যে তুমি চা খাবা না পিঠা খাবা না এটা হচ্ছে আগে তো চা খা হে হলে যাবো মোরা করে যাবো মই যাওয়া দেন না লাগে তুমি দিবা মন আছে তুমি কিনে লয়ে হবে কি আনছে চা আনছে ফাঁকা পিঠা আনছে পরোটা আনছে আনি দিছে আর মই অলপ খাইছো আর আপনি কল দিছি দেন আপনি কোন খেলছি আপনি করে দেন এখানে লাইফিং করে গেছে আপনি খাবার না ওখানে মই খাওয়ার কিছু কেন কিন্তু টুনি লাগছে যে মই পানি দিয়েছি দোকান ধুয়েছে আর তাতে বহিয়েছে দিয়ে আপনি কয়েছে মই এখানে করে আরো ঘুরিখানে আঁকো গেছে যাওয়ার পিছনে আমার পিছিয়ে কিবা ভাত শাক খাওয়া না নিতে হচ্ছে না খাও তুমি আঁকো চা খাওয়া না খাইতে সেই মানুহজনীৰ ওপৰত আপোনাৰ সন্দেহ আছে? মোৰ সন্দেহটো কেনেকুৱা দেখিবলৈ মানুহজনী? মানুহটো অলপ লম্বাকে ক্ষীণকে মানুহটো আছে। বিৰোধীৰ মিত্ৰতাত আউল সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। এজেপি আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পূৰ্ণ হৈছে। APHLCক 2খন আৰু CPIMক 2খন আসন দিছে। ৰাইজৰ দলকো লগত ল'লে আমি শুভেচ্ছা জনাম বুলি মুখ্যমন্ত্ৰীয়ে সতৰি কৰিছে। মই যিমান দূৰ জানো কংগ্ৰেছ দল আৰু এজেপিৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে। বিনাকান্দিকে আদি কৰি খোৱাং বৰহমপুৰ আদি চিট, শদিয়া আদি চিট এজেপি দলক কংগ্ৰেছে দিব। আমাৰ APHLC বুলি যিটো দল আছে তেওঁলোককো 2খন আসন কাৰ্বি আংলং জিলাত দিয়া ঠিক কৰিছে। যিমান দূৰ মোৰ জানো CPMক 2খন আৰু CPIMLকো এখন দিয়া ঠিক কৰিছে। কিন্তু ৰাইজৰ দলৰ লগত এতিয়াও বুজাবুজিত উপনীত হ'ব পৰা নাই। আমি শুভেচ্ছা জনাম যাতে তেওঁলোকে ৰাইজৰ দলকো লগত লৈ লয়। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনত সুৰামত্ত চালক। ক্ষেত্ৰীত সময় পৰিৱৰ্তন যাত্ৰাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। বাহনখনে খুন্দিয়াই পথৰ দাঁতিত থকা কুৱাৰ ৰিঙত বাহনখনত থকা 2জন সুৰামত্ত লোকক আটক কৰা হৈছে। গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ আছিল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনখন। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে UP 32KN 3129। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ গাড়ী এখন বাহন এখনে আহিলে পথৰ দাঁতিতে থকা আহিলে নিৰ্বাচনৰ সময়ত প্ৰমোচন কৰিব আহি পুৰা শক্ত অৱস্থাত ড্ৰাইভাৰৰ হেণ্ডিমেন আহি এনেকুৱা অৱস্থা কৰি পেলাইছে। এনেকুৱা কংগ্ৰেছ ইলেকশ্যনৰ টাইমত যি এনেকুৱা অৱস্থা কৰে কংগ্ৰেছে কি কৰিব? এনেকুৱা ইলেকশ্যনৰ টাইমত কি ভৱিষ্যত আনিব? সুৰা সেৱন কৰি আহিছিলে নিচালকে, সুৰা সেৱন কৰি আহি অৱস্থা নাই। ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ মদৰ নিচাত অৱস্থা নাই। যোনজন হেণ্ডিমেন আছে তেওঁৰ মানে হুচে নাই, মানে গোটেই মদ খাই মানে একদম মাতাল হৈ আছে। তো এনেকে যদি কংগ্ৰেছে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলায় তেনেহ'লে কি হ'ব? মানে অসমৰ ভৱিষ্যত কি হ'ব? নাইবা এনেকে কি মানুহ খুন্দিয়াই নিৰ্বাচনী প্ৰচাৰ চলাব নেকি? ভূপেন বৰাৰ প্ৰাৰ্থিত্বক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। বিহপুৰীয়া আৰু ৰঙানদীত ভূপেন বৰাক লৈ দলে বিবেচনা কৰিব। বিধায়ক কমলাক্ষ আৰু শশীকান্তৰ প্ৰাৰ্থিত্ব সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিজেপিৰ প্ৰাৰ্থী ইতিমধ্যে নিৰ্বাচন কৰা হৈছে। কমলাক্ষ আৰু শশীকান্ত বিজেপিত অহা নাছিল। চমৰীয়াত AGP বিজেপি কৰি জিকিব নোৱাৰিব। চমৰীয়াত AGP বিজেপি কৰি মানুহে কিবা জিকিব পাৰিব নেকি? হয় নহয়? বিহপুৰীয়াত ভাল প্ৰাৰ্থীক আমি টিকট দিম। ভূপেন বৰা নামো বিবেচনাত আহিব। তেওঁ যিহেতু বিহপুৰীয়াৰ বিধায়ক আছিলে, বিহপুৰীয়া আৰু ৰঙানদী দুয়োটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব।
দলৰ কৰ্মীসকলৰ মাজত কিছু কোনো নাই, কোনো ক্ষোভ নাই। বিজেপিত সেইবিলাক নিয়মে নাই। আপোনালোকে চেষ্টা কৰিব, এইটো মই জানো, কিন্তু চেষ্টাটো সফল নহ'ব। সেইটো মই যাওঁতে ওলাইছিল, আৰু তেতিয়া মানুহ মুখ্যমন্ত্ৰী হৈ যায়। গতিকে ভূপেন বৰাৰো ভাল দিন আহিছে হপায়। মই যাওঁতেও এইবিলাক নাটক কৰিছিল, তেতিয়া মই মুখ্যমন্ত্ৰী হৈ গ'লোঁ। প্ৰতিবাদৰ নামত এনেকুৱা ধৰণৰ প্ৰতীকী যি প্ৰতিবাদ কিমান গ্ৰহণযোগ্য বুলি ভাবে? এইটো হ'ল আপোনালোকে কৰিব খোজা এটা প্ৰতিবাদ। বিজেপিততো প্ৰতিবাদ নাই, বিজেপিততো মই কোনো প্ৰতিবাদ দেখুওৱা নাই। আপোনালোকে বিচাৰিছে যে এটা প্ৰতিবাদ হওক, কংগ্ৰেছে বিচাৰিছে যে ভূপেন বৰাই যাতে সন্মানটো নাপায়, কিন্তু আমি সন্মান দিমেই। আৰু মুখ্যমন্ত্ৰী হিচাপে মই কৈছোঁ যে ভূপেন বৰাক ক'ত টিকট দিব লাগে পাৰ্টীয়ে ইতিমধ্যে ডিচিশ্যন লৈ থৈছে। মহানগৰ আৰক্ষীক ভেঙুচালি কৰি দৈনিক সংঘটিত হৈছে বিভিন্ন চুৰি কাৰ্য। নিশা পশ্চিম জালুকবাৰীৰ খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বিপণীত এইবাৰ চোৰে চলালে লুটপাট। 5খনকৈ দোকানত লুটপাট চলালে চোৰে। পুৱতি দোকানৰ টিনপাত কাটি ভিতৰত প্ৰৱেশ কৰি লুটপাট চলালে চোৰে। খানামুখৰ ফ্ৰেছ বাস্কেট, দিছান ইষ্ট, BB মেডিকোজকে ধৰি মুঠ 5খন বিপণীত প্ৰৱেশ কৰি নগদ ধন আৰু সামগ্ৰী লুট কৰে। CCTVত বন্দী হৈছে চোৰৰ লুটপাট কৰাৰ দৃশ্য। পুৱা দোকান খোলাৰ পিছত সমগ্ৰ ঘটনা দেখি জালুকবাৰী আৰক্ষীক অৱগত কৰে দোকানৰ গৰাকীয়ে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় আৰু ঘটনাৰ তদন্ত আগবঢ়াই নিয়ে। আমাৰ বুদ্ধুকা আহিছে দোকান খুলিবলৈ। তেওঁ 7টা মানত আহিলে দোকান খুলিবলৈ। দোকান খুলি শাটাৰটো যেতিয়া উঠাই কেনে দেখিলে আমাৰ টিন কাটা, ভেণ্টিলেশ্যন ওপৰৰ যিখিনি আছে সেইখিনি ভাঙা। তেতিয়া তেওঁ মোক ফোন কৰিলে, আমি আহিলোঁ। মই আৰু মোৰ ৱাইফ যেতিয়া আহিলোঁ, আহি কেনে আমি গোটেই দোকানত চালোঁ যে আমাৰ দোকানত টিন কাটি কোনোবা সোমালে। তাৰপিছতে যেতিয়া CC কেমেৰাটো অন কৰিলোঁ, আমি গম পালোঁ যে 1:33 মান বজাত মানুহ এজন সোমালে টিন কাটি কাৰণে। তো তেওঁ সোমোৱাৰ পিছত তেওঁ কেছটো চালে। আগতে কেছত আমাৰ অলপমান পইচা আছিলে, যিখিনি কইনছ আছিলে এইখিনি পালে, আৰু কিছুমান আমাৰ এই 10 টকীয়া 20 টকীয়া ফাটা আছিলে, এইখিনি ল'লে। তাৰপিছতে আমি এই জালুকবাৰী পুলিচ ষ্টেচনত ফোন কৰা গ'ল। তেওঁ তাৰ পৰা আহিলে। অহাৰ পিছতে গম পালোঁ যে আমাৰ লগতে আৰু মুঠ 4খন দোকানত আৰু চুৰি হ'ল বুলি ইয়াতে। তো সেইটোৱে পুলিচ প্ৰশাসনক ৰিকুৱেষ্ট, এইটো যাতে এনেকুৱা বস্তুবিলাক নহয় আগলৈ। টিকট নহয়, অগপৰ সংকল্প সমাৰোহত বিচাৰিলে মন্ত্ৰিত্ব। নেতৃত্বক মন্ত্ৰিত্বৰ প্ৰতিশ্ৰুতি বিচাৰিলে বঙাইগাঁৱৰ অগপ কৰ্মীয়ে। অভয়পুৰীত আয়োজিত সংকল্প সমাৰোহত বিধায়ক ভূপেন ৰায়ক মন্ত্ৰিত্ব প্ৰদানৰ আহ্বান দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত। অগপ নেতা ভূপেন ৰায়ৰ হৈ শক্তি প্ৰদৰ্শনৰ বাবে আয়োজিত সভাত প্ৰাৰ্থিত্বৰ সলনি বিচাৰিলে মন্ত্ৰিত্ব। এই দাবী কেন্দ্ৰ কৰি মন্ত্ৰী কেশৱ মহন্তক অস্বস্তিত পৰা পৰিলক্ষিত হয়। মন্ত্ৰীগৰাকীয়ে ভাষণ দিয়াৰ পূৰ্বে মাইকযোগে ভূপেন ৰায়ক আগন্তুক মন্ত্ৰীসভাত মন্ত্ৰিত্ব দিব লাগে বুলি প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায়। সমষ্টিটোত মুখ্যমন্ত্ৰীয়ে বিজেপিয়ে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাৰ পাছত অগপই আসনখন এৰি দিব বিচৰা নাই, যাৰ বাবে শক্তি প্ৰদৰ্শনৰ বাবে অগপই আয়োজন কৰিছিল সংকল্প সমাৰোহৰ। গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট বুলি নিউজ 18ৰ এজেণ্ডা অসম অনুষ্ঠানত পোনপটীয়াকৈ ক'লে মুখ্যমন্ত্ৰীয়ে। পাকিস্তানত গৌৰৱে ক'ত কি কৰিছিল সেয়া অতি সোনকালে স্পষ্ট হ'ব। ৰাৱালপিণ্ডিলৈ যোৱাৰ কথা গৌৰৱ গগৈয়ে নিজেই স্বীকাৰ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। 10 দিনৰ মোবাইল ৰেকৰ্ড উলিয়ালেই গৌৰৱৰ পাকিস্তান ভ্ৰমণৰ আচল তথ্য পোহৰলৈ আহিব। মোৰ বিপক্ষে গৌৰৱে কিয় মানহানিৰ গোচৰ নকৰে বুলি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। सामने और भी कई बैटल्स आप फाइट कर रहे हैं। अभी रिसेंटली एक बैटल आप फाइट कर रहे हैं गौरव गोगोई के साथ। गौरव गोगोई की वाइफ एलिजाबेथ गोगोई, उनका पाकिस्तान कनेक्शन, SIT रिपोर्ट बाहर आई। आप देखो, मैं गौरव गोगोई का साथ फाइट नहीं कर रहा हूं, मैं पाकिस्तान का साथ फाइट कर रहा हूं। पाकिस्तान शुड नॉट हैव एनी एसेट्स इन इंडिया। तो ये जो जंग है ये पाकिस्तान का खिलाफ है।
पाकिस्तान का कोई एसेट भारत में नहीं होना चाहिए। आप कन्विंस्ड हैं कि वो हाँ, पाकिस्तान का 100%। मैं आपका चैनल में डायरेक्ट बोल रहा हूं कि ही इज ए एजेंट ऑफ पाकिस्तान, मेरा ऊपर केस करे। इतना तो डायरेक्ट कोई नहीं बोलेगा। एट द रिस्क ऑफ डिफॉर्मेशन। डेप्यूटी लीडर ऑफ ऑपोजिशन की बात कर रहे हैं। जो मैं बोला ना, आई asset of एम Pakistan. टॉकिंग अबाउट अ पाकिस्तानी एसेट, और मेरा ऊपर हो जाके केस करे अगर मैं गलत बोल रहा हूं। आपकी एसआईटी की रिपोर्ट क्यों नहीं पब्लिक हो रही है? टेबल पब्लिक ही कर दिया हूं भाई। उसके कुछ पोर्शंस हुए हैं, कंप्लीट उस एक दो फोटोग्राफ्स मैंने पब्लिश नहीं किया बिकॉज दैट इज आई एम अंडर ओथ ऑफ सीक्रेसी, लेकिन भारत सरकार को मैं दे देता हूं। कुछ बातें होते हैं यू कैनॉट रिवील टू द प्रेस। अगर कोर्ट में मैं चार्जशीट देता था जरूर उसको एनेक्सर बन जाते थे, लेकिन हम चार्जशीट नहीं दे रहा हूं, भारत सरकार देगा, तो इसीलिए वी ट्रांसफॉर्म। मेरा ऊपर वो क्यों केस नहीं करते हैं? इसलिए उसको मालूम है यहां तक तो यहां और आगे भी मेरा पास सामान है। नहीं तो कोई व्यक्ति ये अपमान लेगा कि पाकिस्तान का एजेंट। कोर्ट में नहीं जाते थे, मेरा ऊपर इंजेक्शन नहीं लेते थे। वो आपके ऊपर एलिगेशंस लगाते हैं कि आपके पास 4000 एकड़ इलीगली ऑक्युपाई हुए ले लो ना, मैं डोनेट 10 कर करोड़ दिया। आपकी वाइफ की कंपनी मेरा में पास जो भी इलीगल है आपको agriculture- डोनेट कर दिया, आप ले लो। গৌৰৱ গগৈৰ নেতৃত্বক কাগজৰ বাঘৰ দৰে অসমৰ মানুহে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা মানুহক বিশ্বাস নকৰে। পত্নীয়ে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা নাই বুলি প্ৰমাণ কৰক। কংগ্ৰেছত মিয়াক ভালপোৱা মানুহে থাকিব। এজেণ্ডা অসমত উপস্থিত থাকি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। গৌৰৱ গগৈৰ নেতৃত্ব এই মুহূৰ্তলৈকে আপুনি নিজে কংগ্ৰেছত আছিলে, তেওঁ প্ৰৱেশ ঘটিছে, ঠিক তেনেকুৱা সময়তে আপোনালোকৰ কংগ্ৰেছৰ পৰা প্ৰস্থান ঘটিল। গতিকে তেওঁৰ নেতৃত্বই কিমান প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ভাবে? চাওক, গৌৰৱ গগৈৰ যিটো নেতৃত্ব সেইটো হ'ল কাগজৰ বাঘৰ দৰে। কিছুমানে খুব ডাঙৰকৈ দেখাব বিচাৰি আছে গৌৰৱ গগৈ, কিন্তু কথাটো এইটোৱে যে অসমৰ মানুহে চব মানি ল'ব, কিন্তু পাকিস্তানৰ চোৰাংচোৱাগিৰিটো মানি ল'ব নোৱাৰে। পাকিস্তানৰ হৈ কোনোবাই চোৰাংচোৱাগিৰি কৰিব, তেওঁৰ পৰিয়ালৰ এজন মানুহৰ পৰিয়ালৰ যদি 4জন সদস্যৰ 3জনে বিদেশী হয়, তেওঁকনো মানুহে নেতৃত্ব দিব নেকি? গতিকে গৌৰৱ গগৈয়ে প্ৰথম নেতৃত্ব লোৱাৰ আগতে অসমৰ ৰাইজক স্পষ্ট কৰিব লাগিব যে তেওঁ পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা নাছিল, তেওঁৰ পত্নীয়ে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা নাছিল, তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ পত্নী আজিও ভাৰতীয়, আজিও ভাৰতক লৈ চিন্তা কৰে, এনেকুৱা ধৰণৰ এটা প্ৰমাণ তেওঁ অসমৰ ৰাইজক দিব লাগিব। আৰু যদি তেওঁ সেইটো দিব নোৱাৰে, তেতিয়াহ'লে অসমৰ ৰাইজৰ ওচৰত ভোট খুজিব যোৱাৰ কেনেকে নৈতিক অধিকাৰ থাকিব কওক? অসমৰ ৰাইজেনো জিন্তু গগৈৰ ত্যাগৰ বলিদান পাহৰি যাব নেকি? তেনেকুৱা অজস্ৰ দেশপ্ৰেমিকৰ ত্যাগৰ বলিদান অসমৰ ৰাইজে পাহৰি যাব নেকি? এতিয়া সেইবিলাক কিছুমান মানুহে হ'ল কি, এচাম মানুহ আছে যে আমাৰ চৰকাৰখন, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন থাকিলে তেখেতসকলৰ বহুত কৰবাত কষ্ট হয়। সেই চাম মানুহে জোৰ কৰি গৌৰৱ গগৈক ডাঙৰ মানুহ বনাবলৈ চেষ্টা কৰি আছে। কিন্তু আমাৰ নলবৰীয়া বৰপেটীয়া ভাষাত এটা আছে যে বুন্দিয়াক যিমান পাম দিলেও সি ৰসগোল্লা নহয়। গৌৰৱ গগৈক বহুত পাম দিবলৈ চেষ্টা কৰা হৈছে, সি কিন্তু বুন্দিয়া হৈয়ে থাকিব, সি ৰসগোল্লা হ'ব নোৱাৰে। গতিকে চেষ্টা চলাই আছে, বহুতে চলাই থাকক, আমি তেওঁলোকলৈ শুভেচ্ছা দিছো। আপোনালোকে কংগ্ৰেছৰ কিছুমান মানুহক এতিয়াও বাহিৰৰ পৰা হেণ্ডেল কৰি আছে, এজন দুজনকে আনি আছে, আৰু শুনা যায় যে অহা কেইদিনমানত বিধায়ককে ধৰি নিলম্বিত কেইজনক বাদ দি তাৰ বাহিৰেও কোনো বিধায়ক আপোনালোকে এনেকে বাহিৰৰ পৰা এটা পৰিচালনা কৰি আছে, কলা কৌশল কৰি আছে। যে ৰাজনীতিত নিজৰ দলৰ কামো কৰি থাকিব লাগিব, বিকাশৰ কাৰণে চৰকাৰে কাম কৰি থাকিব, কিন্তু বিৰোধী দল যোন হ'ব তেওঁলোকৰ পৰা খবৰ লোৱাটো এটা ৰাজনীতিৰ অংশ। গতিকে সেই কামটোতো আমি কৰিমেই। সেই কামটো কৰিব নিদিয়াকৈ অবৈধ দুৰ্গ বনোৱা কামটো তেওঁলোকৰ। বিজেপিতো এই কামটো কৰিব নোৱাৰে, তাত আমি দুৰ্গ বনাই ৰাখো যে আমাৰ খবৰ বাহিৰলৈ যাব নোৱাৰে। মোৰ বুলি নহয়, প্ৰতিজন ৰাজনেতাৰ দায়িত্বটো হ'ল যে অপজিশ্যনে কি কৰি আছে, অপজিশ্যনে কেনেকে চলি আছে, তেওঁলোকৰ এজেণ্ডা কি, তেওঁলোকৰ ফিউচাৰ প্লেন কি, এইটোতো মই জানিব লাগিব, তেতিয়াই মই ভৱিষ্যতৰ কাৰণে প্ৰস্তুত হ'ম। আৰু ইয়াক কোনো এজেণ্ট বুলি নকয়, এইটো আমাৰ দায়িত্ব, এইটো আমি কৰিবই লাগিব। আৰু কৰিব পৰাটো সফলতা, যোনে কৰিব নোৱাৰে তেওঁ বিফল। গতিকে ইয়াত এজেণ্টৰ কথা একো নাই। আৰু এটা কথা ঠিক যে আজিৰ তাৰিখত কংগ্ৰেছ দলত ভাৰতবৰ্ষক ভাল পোৱা মানুহ বা সনাতনী সংস্কৃতিটোক বিশ্বাস কৰা মানুহ তাত থাকিব নোৱাৰে। তাত
দুটা প্ৰজাতিৰ মানুহে থাকিব পাৰে। এটা হ'ল মিয়া প্ৰজাতি বা মিয়াক ভাল পোৱা প্ৰজাতি। দ্বিতীয় প্ৰজাতিটো হ'ল তাৰ মাপেক, তাৰ ককাক, তাৰ মাক কোনোবা নহয় কোনোবা মন্ত্ৰী মুখ্যমন্ত্ৰী হ'ব লাগিব। সেই দুটা প্ৰজাতিক বাদ দি বাকী মানুহ কংগ্ৰেছ দলত থকাৰটো পৰিৱেশ নাই। গতিকে সেই দুটা প্ৰজাতিত যিসকল আছে সেই লোকসকল কংগ্ৰেছত থাকিব আৰু বাকীসকল লাহে লাহে আমি বিচাৰো বা নিবিচাৰো আহিবই, কাৰণ তাত থাকিবই নোৱাৰে। কেনেকৈ থাকিব? সাধাৰণ মানুহৰ পৰিয়ালৰ ল'ৰা ছোৱালী গৈ তাত কি কৰিব? ক'ত অধিকাৰ আছে? এতিয়া গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি সকলোৱে সন্দেহ কৰাৰ পিছতো কংগ্ৰেছ দলে কিন্তু তেওঁক বচাবৰ কাৰণে প্ৰিয়ংকা গান্ধী আহিছে, কোনোবা আহিছে, তেওঁক বচাব লাগে। কিয়? তেওঁ মুখ্যমন্ত্ৰীৰ পুতেক আছিল, ব্লু ব্লাড। গৌৰৱ গগৈ বিজেপিলৈ আহিব বিচাৰিলে মানিব লাগিব 3টা চৰ্ত। গৌৰৱ গগৈৰ পাকিস্তান লিংক ভুল প্ৰমাণিত কৰিব লাগিব। সনাতন সংস্কৃতিৰ প্ৰতি যদি শ্ৰদ্ধা দেখুৱাব লাগে তেনেহ'লে তেওঁলোকে পুত্ৰ পত্নীয়ে ভাৰতৰ নাগৰিকত্ব ল'ব লাগিব আৰু সনাতন সংস্কৃতিক সন্মান দিব লাগিব। তেতিয়াহে তেওঁলোকৰ বাবে বিজেপিৰ দুৱাৰ খোল খাব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ভাৰতীয় জনতা পাৰ্টীত এতিয়া কংগ্ৰেছৰ পৰা অহা নেতাৰ সকলো স্থানতে অলপ সংখ্যা বৃদ্ধি পাইছে। যদিহে সনাতন সংস্কৃতিৰ পৰা বিতৃষ্ণা দেখাই ধৰ্মান্তৰ কৰাৰ যিটো প্ৰক্ৰিয়া গৌৰৱ গগৈ কৈছিল, তেওঁৰ যদি সন্তান বা পৰিয়ালক আমাৰ সংস্কৃতিলৈ লৈ আহে, যদি বিদেশী নাগৰিকত্বটো তেওঁলোকে উঠাই নিজৰ স্বদেশৰ প্ৰতি সন্মান জনায়, যদি গৌৰৱ গগৈ পাকিস্তান লিংকটো ভুল বুলি প্ৰমাণিত হয়, কাইলৈ গৌৰৱ গগৈ আমাৰ দললৈ আহিবৰ বাবে আবেদন কৰিব পাৰিব। গৌৰৱ গগৈ যিহেতু এটা সন্দেহজনক এটা স্থিতিত আছে, তেওঁৰ কথা বাদ দি কি কংগ্ৰেছ কি কমিউনিষ্ট, কি ৰাজনৈতিক কি অৰাজনৈতিক, এই অসম ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকক আমি ভৱিষ্যতৰ এগৰাকী বিজেপিৰ সমৰ্পিত কাৰ্যকৰ্তা হিচাপে কল্পনা কৰোঁ। ইয়াত এনেকুৱা নহয় যে আমি আছো 10জন, এই 10জন মানুহে ভাৰতীয় জনতা পাৰ্টিটো চলাই লৈ যাম। শেষ মানুহজন অহালৈকে আমাৰ এই যাত্ৰা অব্যাহত থাকিব। আমাৰ আদৰ্শ, আমাৰ দৰ্শন অসম মাতৃ জয়, ভাৰত মাতৃ জয় বুলি কৈ পঞ্চনিষ্ঠা তথা সৰ্বধৰ্ম সমভাৱ নীতিৰে ভাৰত মাতৃৰ বা অসম মাতৃৰ প্ৰতি সমৰ্পিত হ'বলৈ, ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সমৰ্পিত হ'বলৈ যি ব্যক্তি নহওক কিয়, তেওঁ যি ৰাজনৈতিক ইতিহাস নাথাকক কিয়, তেওঁ যদি আমাৰ দৰ্শন আদৰ্শ মানি লয়, সকলো মানুহৰ প্ৰতি আমাৰ দুৱাৰ খোলা আছে। অৰ্থাৎ মই ক'ব বিচাৰিছো, আমাৰ দৃষ্টিত প্ৰত্যেকগৰাকী মানুহে অসম মাতৃ তথা ভাৰত মাতৃ একোগৰাকী অমৃত সন্তান। সেই মানুহগৰাকী যিদিনাখনেই আমাৰ দৰ্শন আদৰ্শত বিশ্বাসী হৈ সমৰ্পিত বিজেপি কাৰ্যকৰ্তা হ'ব, সেই সোণালী দিনটোৰ অপেক্ষাত আমি সদায় থাকোঁ। মই কৈছোঁ, যদি পাকিস্তান লিংক নাথাকিলেহেঁতেন গৌৰৱ গগৈ হয়তো আজিৰ তাৰিখত আমাৰ সদস্য ভৰ্তিৰ বাবে আবেদন কৰাহেঁতেন, মই তেখেতক সমৰ্থন জনালোহেঁতেন। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।